আপোনাৰ পাকস্থলী ঠিক কৰি ৰাখক, আপোনাৰ গোটেই জীৱন সলনি হৈ যাব। এটো একেবাৰে সঁচা কথা। আমাৰ পাকস্থলী আৰু আমাৰ ব্ৰেইন দুইটাৰ মাজত সাংঘাতিক সম্পৰ্ক আছে। আমি যি ভাবো বা যি বুজো তাত পেটৰ ডাঙৰ ভূমিকা থাকে। কেতিয়াবা আপোনালোকে নিশ্চয় এক্সপেৰিয়েন্স কৰিছে, যেতিয়া আমি কিবা কাৰণত ভয় খাওঁ পেটত এক ধৰণৰ বিশেষ কিবা ধৰণৰ ফিল হয়। যেতিয়া আমি বহুত হ্যাপি থাকো আহাৰবোৰ আমাৰ সোৱাদ লাগে খাবলৈ। এইবোৰ এই কাৰণে হয় আমাৰ ইমোশনছ আৰু ডাইজেশনছ দুইৰে মাজত সাংঘাতিক সম্পৰ্ক আছে। মন কৰিব যেতিয়া আমি ডাঙৰ ডিসিশন লওঁ পেটত এক ধৰণৰ হালচাল অনুভৱ হয় আমাৰ। এনেকুৱা লাগে কিবা এটা যেন হ'বলৈ গৈ আছে, ভাল বা বেয়া। সেইটোকে কোৱা হয় গাট ফিলিংছ। আমাৰ পাকস্থলীত 10 কোটিতকৈও বেছি নিউৰনছ থাকে। নিউৰনছ সেইবোৰ সেল যিবোৰ সেলছ আমাৰ ব্ৰেইনতো থাকে। ভবা চিন্তা কৰিবৰ কাৰণে, ফিল কৰিবৰ কাৰণে। আৰু সেই কাৰণে সায়েন্টিষ্টে ইয়াক কয় এন্টেৰিক নাৰ্ভাছ সিস্টেম। এইটো এনেকুৱা এটা সিস্টেম যিটোৱে পেটক এক ধৰণৰ ব্ৰেইনৰ নিচিনা বনাই দিয়ে। মানে এইটো ক'ব পাৰে পেট আৰু ব্ৰেইনৰ মাজত কনষ্টেন্ট কথা বতৰা চলি থাকে। যেতিয়া আমি টেনচনত থাকো আমাৰ পেটটো টান লাগে আৰু যেতিয়া হ্যাপি আৰু ৰিলেক্স হৈ থাকো তেতিয়া পেটটো পাতল লাগে। এইবোৰ এনেই নহয়, ইয়াক কোৱা হয় গাট ব্ৰেইন এক্সিস। গাট মানে হৈছে আমাৰ পাকস্থলী। এক পাৱাৰফুল কানেকশন। যেতিয়া আমি ভয় খাওঁ বা ষ্ট্ৰেচত থাকো তেতিয়া অকল ব্ৰেইনেই নহয় আমাৰ পেট এলাৰ্ট মুড হৈ যায়। তেতিয়া শৰীৰত কৰ্টিজল বাঢ়ে আৰু ডাইজেশন স্লো হৈ যায়। আৰু যেতিয়া আমি শান্তিত থাকো, খুব ৰিলেক্স হৈ থাকো, মন পাতল হৈ যায়, তেতিয়া পাকস্থলীয়ে সেৰাটনিন ৰিলিজ কৰে। সেই সেৰাটনিন হাৰমনে আমাক হ্যাপি আৰু ৰিলেক্স ফিল কৰায়। এতিয়া ভাবক যদি আপোনাৰ পাকস্থলীয়ে আপোনাৰ ইমোশনছ আৰু মুড হ্যান্ডেল কৰে তেতিয়াহলে এইটো হ'ব পাৰে নেকি যে ভাগৰ, খিংখিঙীয়া ভাব, বাৰে বাৰে হৈ থকা এচিডিটি, সেইবোৰ অকল খোৱাৰ কাৰণেই নহয় ষ্ট্ৰেচৰ কাৰণেও হ'ব পাৰে। হয়, দীঘলীয়া সময়ৰ কাৰণে যদি আপুনি টেনচনত থাকে IBS মানে ইৰিটেবল বাউল সিনড্ৰমৰ নিচিনা প্ৰবলেম আপোনাৰ হ'ব পাৰে। IBS টপিকটো এই কাৰণে আজি লোৱা হৈছে, বহুতেই মেইল কৰি আছে যে তেওঁলোকৰ IBS আছে। আজিকালি লাইফষ্টাইল, আমাৰ খোৱা বোৱা, আমি শুবলৈ যোৱাৰ আৰু খোৱাৰ সময় পৰিমাণ মতে আমি নোখোৱা, এই গোটেইবোৰ প্ৰবলেমৰ কাৰণে আমাৰ টেনচনৰ কাৰণ এইবোৰো হয়। আৰু তাৰ কাৰণে গোটেই লাইফষ্টাইল, গোটেই খোৱা বোৱাৰ কাৰণে গোটৰে আজিকালি IBS হোৱা দেখা যায়। IBSৰ কাৰণে মেডিচিন আছে। যদি মেডিচিন লয় অলপ সময়ৰ কাৰণে ভাল পোৱাৰ নিচিনা লাগিব আপোনাৰ, কিন্তু পিছলৈ গৈ আকৌ সেই একেই হ'ব। যদি এই প্ৰবলেম আপুনি ঠিক কৰিব বিচাৰিছে আপোনাৰ মাইন্ড আৰু পেটৰ সম্বন্ধ আপুনি ঠিক কৰিব লাগিব। এতিয়া কি কৰিব লাগিব তাৰ কাৰণে? মেডিটেশন আৰু খোৱা আহাৰ অলপ বুদ্ধিমত্তাৰে ল'ব লাগিব। সোনকালে হজম হোৱা আহাৰ আৰু আহাৰ লাহে লাহে চুবাই চুবাই খোৱা। এইকেইটা প্ৰসেস ফলো কৰিলে আপুনি খুব ভাল ৰিজাল্ট পাব। এই প্ৰসেস ফলো কৰিলে ডাইজেশনৰ লগতে আপোনাৰ মুড ঠিক হৈ থাকিব। 70% হেল্থ প্ৰবলেমছ আমাৰ পুৱাৰ ডাইজেষ্টিভ সিস্টেমৰ কাৰণে হয়। আৰু আনহেলদি ইটিং হেবিটছ, আপোনাৰ যদি ঘনাই এচিডিটি হৈ থাকে, স্কিনত ৰেশেছ আৰু এলাৰ্জি হৈ থাকে, শৰীৰ ভাগৰুৱা লাগি থাকে কিন্তু কোনো কাৰণ বিচাৰি নাপায়, মনটো অশান্ত, এই প্ৰবলেমৰ আৰম্ভণি হয় আপোনাৰ পেটৰ স্বাস্থ্যৰ পৰা। এতিয়া ভাবক আমাৰ পাকস্থলীত কম বেছি পৰিমাণে 100 ট্ৰিলিয়ন বেক্টেৰিয়া থাকে। এইবোৰ মিলি আমাৰ পেটৰ ভিতৰত এক সুন্দৰ ইকোসিস্টেম বনায়, যেটোক আমি কওঁ গাট মাইক্ৰোবায়মছ। কিছু বেক্টেৰিয়া আমাৰ বন্ধু, সেইবোৰে ডাইজেশনক সাপোৰ্ট কৰে, টক্সিনৰ লগত ফাইট কৰে, আমাৰ ইমিউন সিস্টেমক ষ্ট্ৰং ৰাখে। যেতিয়া আমি জাংক ফুড খাওঁ, চেনি বা পেকেট বন্ধ ফুড খাওঁ, ভোক নলগাকৈ আহাৰ খাওঁ, তেতিয়া পেটৰ গোটেই সিস্টেম বেয়া হ'বলৈ ধৰে, টক্সিনছ বাঢ়ে, ইনফ্লেমেশন আৰম্ভ হয় আৰু লাহে লাহে শৰীৰে তাৰ বেড এফেক্ট ফিল কৰিবলৈ ধৰে। যেতিয়া আপুনি পাকস্থলীৰ যত্ন লয়, যত্ন মানে পেটৰ ফ্ৰেন্ডলি আহাৰ লয়, কি খাব লাগে, কিমান সময়ত খাব লাগে আৰু কিমান পৰিমাণত খাব লাগে, এইবোৰ যদি আপুনি চিন্তা ভাবনা কৰি খায়, ইয়াৰ প্ৰফিট অকল শৰীৰতে নহয় আমাৰ মনতো হয়। ইনফ্লেমেশন কম হয়, হৰমন বেলেন্সত থাকে আৰু ব্ৰেইনত এক ক্লিয়াৰিটি আহে, যিটো আমাৰ সকলোকে লাগে। এটা কথা জানিব লাগিব, প্ৰত্যেক শৰীৰ বেলেগ বেলেগ, প্ৰত্যেক মানুহৰ পেটৰ নিড বেলেগ বেলেগ, যিটো কোৱা হয় বায়ো ইণ্ডিভিজুৱেলিটি। যি ধৰণে প্ৰত্যেক মানুহৰ ফিংগাৰপ্ৰিন্ট বেলেগ হয়, ঠিক তেনেকৈ প্ৰত্যেকজন মানুহৰ পাকস্থলীও বেলেগ বেলেগ হয়। প্ৰত্যেক মানুহৰ হজম শক্তি বেলেগ বেলেগ ধৰণৰ হয়। প্ৰত্যেক মানুহৰ সকলো বস্তু হজম নহয়। যেনেকে ধৰি লওক আমি সৰুৰ পৰা শুনি আহিছিলো গাখীৰৰ বস্তু খাব লাগে, গাখীৰ খাব লাগে, কিন্তু আপোনালোকে মন কৰিলে গম পাব গাখীৰ সকলো মানুহৰ কাৰণে হজম নহয়, সকলো মানুহৰ পেটে হজম কৰিব নোৱাৰে। তেনেকে বহুত বস্তু আছে সকলোৱে হজম কৰিব নোৱাৰে।
জানক কেইটামান সৰু সুৰা টিপছ আপোনাৰ পাকস্থলী সুন্দৰ হৈ থাকিবৰ কাৰণে। ৰাতিপুৱা শুই উঠি এগিলাচ বা দুগিলাচ পানী খাওক। কুহুমীয়া পানী খালে বহুতে ভাল। এনেকে কৰিলে আপোনাৰ ডাইজেশ্যন এক্টিভেট হ'ব। গোটেই ৰাতি জমা হোৱা শৰীৰৰ টক্সিনছবোৰ বাহিৰলৈ ওলাব। সেকেন্ড ষ্টেপ, সাৰ্কেডিয়ান ক্লক। এই বিষয়ে মোৰ এটা ভিডিঅ' অলৰেডি দিয়া আছে। এটা সময় নিৰ্ধাৰিত আপুনি কৰি ল'ব লাগিব। সাপোজ আপুনি পুৱা 7টা বজাত খোৱা আৰম্ভ কৰিলে, ৰাতি আপুনি 7টা বজালৈকেহে খাব। তাৰ পিছৰ সময়খিনি, ৰাতি 7টাৰ পিছত খোৱা আহাৰখিনি একো বিশেষ কাম নাই। এই বিষয়ে মোৰ ভালকে দিয়া আছে ভিডিঅ'ত। ইয়াৰ ওপৰত আৰু বেছি কথা নকওঁ, আপোনালোকে সেই ভিডিঅ' চালে গম পাব। এনেকে কৰিলে আপোনাৰ পাকস্থলীয়ে আৰাম পায় আৰু আপোনাৰ ডাইজেশ্যন লাহে লাহে ইম্প্ৰুভ হ'বলৈ ধৰিব। থাৰ্ড নাম্বাৰ, গাট ফ্ৰেণ্ডলি ফুড। মানে আপোনাৰ পাকস্থলীয়ে সহজতে যি আহাৰ হজম কৰিব পাৰে তেনেকুৱা আহাৰ আপুনি ল'ব লাগিব। ঘৰুৱা আহাৰ লাইক দৈ, আদা নহৰু, আচাৰ, কল, এইবোৰ হৈছে প্ৰবায়টিক্স, পেটৰ বেক্টেৰিয়াবোৰৰ আহাৰ। আৰু ল'ব লাগে ফাইবাৰ ৰিচ পাচলি, ভেন্দি, গাজৰ, বিট, এইবোৰে লাহে লাহে পেট চাফা কৰে, ডাইজেশ্যন স্মুথ ৰাখে। নেক্সট এনেকুৱা এটা চাইড যিটো মানুহে সাধাৰণতে পাহৰি যায়, ইমোচনেল ডিটক্স। আমি ভাবো পেটে অকল আহাৰৰ কাৰণে প্ৰব্লেম দিয়ে। আমাৰ ফিলিংছৰ লগত পেটৰ ডাঙৰ সম্বন্ধ আছে। আমাৰ যেতিয়া ষ্ট্ৰেচ হয় তেতিয়া আমাৰ এচিডিটি হয়। আমাৰ গিল্ট ফিল হলে ব্লটিং হয়। এনজাইটি হলে ক্ৰেম্পছ হয়। সেইকাৰণে ডেইলি ৰুটিনত ধ্যান, ডিপ ব্ৰিডিং এইবোৰ থাকিবই লাগে। হিলিং মানে প্ৰতিকাৰ অকল খোৱাৰ পৰাই নহয়, ভবা আৰু ফিল কৰাৰ ধৰণৰ পৰাও হয়। পেটে অকল আহাৰেই হজম নকৰে, আমাৰ চিন্তা ভাৱনাবোৰো হজম কৰে। শুনিবলৈ আচৰিত লাগিলেও সেইটো সঁচা কথা। মন বেয়া লাগিলে আমাৰ ভোক নালাগে। মনটো যেতিয়া বহুত ভাল লাগি থাকিব তেতিয়া আমাৰ ভোক লাগে। পেটৰ যত্ন ললে পেট শান্ত থকাৰ লগতে আপোনাৰ থিংকিং, ফোকাছ, কাম সকলো বেটাৰ হ'বলৈ ধৰিব। ভাল ডাইজেশ্যন হ'ব, কনফিডেন্ট ফিল কৰিব। আৰু এটা ইয়াত খুব দৰকাৰী কথা, প্ৰত্যেক আহাৰ খোৱাৰ আগতে দীঘল দীঘলকে দুটামান উশাহ ল'ব। গাট হিলিং কোনো ফেন্সি প্ৰটকল নহয়, এইটো কোনো এক্সপেন্সিভ লাইফষ্টাইল বা অভাৰনাইট মিৰাকল নহয়। এইটো এটা অনেষ্ট কানেকশ্যন আপোনাৰ আৰু আপোনাৰ ভিতৰৰ মানুহজনৰ মাজত। যেতিয়া আপুনি নিজক শুনিব, বুজিব, আপোনাৰ হিলিং পাৱাৰ আৰু বাঢ়ি যাব। সহজতে এতিয়া কি কৰিব পাৰি, যিকেইটা কথা কলো, ৰাতিপুৱা শুই উঠি পানী খাওক, দীঘল দীঘলকে উশাহ লওক, অলপ মেডিটেশ্যন কৰক। খোৱাৰ সময়ত ৰাতিপুৱা 7টাৰ পৰা ৰাতি 7টালৈকে অলপ আপোনাৰ কনভিনিয়েন্ট হিচাপে অলপ ইফাল সিফাল কৰিব পাৰে। এই সৰু সৰু কথাবোৰ ধ্যান দিলে আমি হেল্ডি আৰু সুখী হৈ থাকিব পাৰো। এইটো আহাৰ আপুনি খাব লাগে, আপোনাৰ কাৰণে ভাল। সেই আহাৰটো আপুনি অকণমান খাই পেলাই অকণমান সময় দিয়ক নিজক। আপোনাৰ পেটে কি কথা কয় সেইটো আপুনি মন কৰিব লাগিব। সো এনেকে সৰু সৰু কথাবোৰ যেতিয়া ধ্যান দিব, দুফালৰ পৰা আপোনাৰ মন আৰু আপোনাৰ শৰীৰ খুব সুন্দৰ কৰি ৰাখিব পাৰিব। সো আজি আছিল আমাৰ ইমানখিনি কথা। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহলে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। সো নিজৰ খুব যত্ন ল'ব, খুব সুখী আৰু খুব হেল্ডি হৈ থাকক, খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।